47,000 15 পাই আছে লখিমপুৰৰ পৰা। আপোনাৰ যদি কোনোবাই লখিমপুৰৰ পৰা ভিডিঅ' চাই আছে এইটো কণ্ডিশ্যন ৰিফাৰ্বিছ নহয়। আপোনালোকে যদি 11ৰ তলত লয় সেইটো ক'ব নোৱাৰোঁ মই, কিন্তু যে 11ৰ ওপৰত মডেল লৈ আছে তেতিয়া ৰিফাৰ্বিছ নহয়, আপোনালোকে জেনুৱেন ফোন পাব বুলি দাদাৰ মানে এইটো কৈ আছে। নেক্সট 13 Pro দি আছে লখিমপুৰত। বেটাৰী হেল্থ কিমান আছে? 91% বেটাৰী হেল্থ, 91% বেটাৰী হেল্থ, 128 GB ষ্ট'ৰেজ। আপোনালোকে যদি ভাবি আছে লখিমপুৰৰ পৰা ছেকেণ্ড হেণ্ড আইফোন ল'ম, পইচা পূৰা নাই, 30,000 টকা ফোন ল'বলৈ মন গৈ আছে বা 35,000 টকা ফোন ল'বলৈ মন গৈ আছে, আপোনাৰ হাতত নাই, তেতিয়া আধা আধি পইচা লওক, 40% পইচা লওক, ইয়াত ফাইনেন্স হৈ যায়। কোনটো ফাইনেন্স কৰে আপোনালোকে? বাজাজ ফাইনেন্সে দি আছে আপোনালোকক, মানে 40%। আপোনালোকে ক'ব পাৰে 32,000ত 13 লৈ যাওক, জেনুৱেন ফোন হয়, ৰিফাৰ্বিছ নহয়। এইটো মই আগতে কৈ আছোঁ, ৰিফাৰ্বিছ ফোন নহয়, এইটো জেনুৱেন ফোন লৈ যাওক 32,000ত 13। কওক। 19,500 টকা 12 মিনি লৈ যাওক লখিমপুৰৰ পৰা। আপোনালোকে 5G ফোন হয় ন, 5G ফোন আইফোন ল'বলৈ মন গৈ আছে, তেতিয়া এইটো লওক। নমস্কাৰ, মই এতিয়া আছোঁ লখিমপুৰ ছেকেণ্ড হেণ্ড আইফোন শ্বপত। ভাবি আছে এখন ছেকেণ্ড হেণ্ড আইফোন লওক বা ছেকেণ্ড হেণ্ড আইফোন ল'বলৈ আপোনাৰ মন গৈ আছে, ভাবি আছে পইচা পাতি বেছি নাই, তেতিয়া ফাইনেন্সো ইয়াত হৈ যায় লখিমপুৰত। আৰু মোৰ পিছত আপোনালোকে চাব পাৰে দোকান শ্বপটোৰ ভিতৰত কিমান কাষ্টমাৰ আছে। আপোনালোকে চাওক, কাষ্টমাৰ এতিয়া আজি মই ডিটেইল দিবলৈ চেষ্টা কৰিম এইটো শ্বপৰ কিমান টকালৈকে আইফোন পোৱা যায় আৰু কেনেকুৱা প্ৰাইচ, কিমান ডাউন পে'মেণ্ট কৰিব লাগে আৰু কি কি ফেচিলিটি আছে, কি কি মডেল আছে, চব A to Z আপোনালোকে এইটো ভিডিঅ'ত পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বেছি দেৰি নকৰাকৈ। আৰু আমাৰ যদি আপুনি লোকেশ্যনটো চাই তেতিয়া লখিমপুৰ এই টাটা মটৰ্ছ একদম ইফালে আছে, সন্মুখতে আছে। আপোনাৰ লোকেশ্যনটো চাওক। দাদা কেনেকুৱা খবৰ খাতি? হয় নমস্কাৰ, খবৰ খাতি ভালেই। আজি কেনেকুৱা কালেকশ্যন আপোনাৰ ইয়াত? একচুৱেলি আমাৰ ইয়াত কালেকশ্যন মানে আইফোনৰ চব মডেল পাই যায় মানে। আৰু দাদা এটা কথা শুনিছিলোঁ, আপোনাৰ এই ভিডিঅ' মই সদায় চাই থাকোঁ, আপোনাৰ ইয়াত ফাইনেন্স হয়নে নাই? ফাইনেন্স হৈ যায়। ফাইনেন্সটো আপোনাৰ লালুকটো বগীনদীলৈকে হয়, মানে লখিমপুৰ এৰিয়াটোৰ ভিতৰত হৈ যায় মানে ফাইনেন্সটো ন। আৰু কিমানলৈকে ডাউন পে'মেণ্ট কৰিব লাগে? এখন আইফোন যদি মই এতিয়া লওঁ, কিমান ডাউন পে'মেণ্ট কৰিব লাগিব নিম্নতম? মানে আপোনাৰ 40 পৰা 45% ভিতৰত আহে ডাউন পে'মেণ্ট। মানে 40% ডাউন পে'মেণ্ট কৰিলে আৰামত লাগিব। যদি আপুনি 1 লাখ টকা ফোন এটা লৈ আছে, 40,000 মান টকা ডাউন পে'মেণ্ট কৰিলে আৰামত 60,000 ফাইনেন্স হৈ যাব ন। এতিয়া আমাৰ লগত কি কালেকশ্যন আছে? আমাৰ ইয়াত কালেকশ্যন আছে, চাব পাৰে এইটো 16 প্লাছ আছে। 16 প্লাছ হয়। 16 প্লাছটো আপোনাৰ আহি যাব মাত্ৰ 70,000। বেটাৰী হেল্থ কিমান আছে এইটো? 99%। 99%, 128 GB ষ্ট'ৰেজ ন। আৰু নেক্সট আপোনাৰ এইটো চাব পাৰে 16, এইটো আপোনাৰ 59,000 ষ্টাৰ্টিং। 59,000 ষ্টাৰ্টিং প্ৰাইচ নেকি? কি ক'লে? ষ্টাৰ্টিং প্ৰাইচ 59,000। আৰু এনে বেটাৰী হেল্থ কিমান আছে এইটো? 94% বেটাৰী হেল্থ আৰু 128 GB ষ্ট'ৰেজ। নেক্সট কওক। নেক্সট আপোনাৰ চাব পাৰে এইটো 15 প্লাছ। 53,000 ষ্টাৰ্টিং নেগোচিয়েল হৈ যাব। ইয়াত আহিলে কিবা এটা নেগোচিয়েল হৈ যাব। আৰু এই কি কয় এইটোৰ মডেলটো আছে আপোনাৰ 15 প্লাছ। এনে বেটাৰী হেল্থ আছে 91 আৰু ষ্ট'ৰেজ আছে 128 ন। আৰু আপোনালোকে চাই আছে মাত্ৰ ইয়াত মানে ডেম'ৰ কাৰণে আমি এটা ফোন ওলাইছোঁ। আপোনালোকে চাওক, ভিতৰত বহুত ফোন আছে। যদি আপুনি 13 ল'ব বুলি ভাবি আছে তেতিয়া 13 এটাহে ইয়াত ওলাইছোঁ, কিন্তু বহুত ইয়াত আছে। নাই আমি ক'ৰ পৰা আছিলোঁ এতিয়া? ইয়াৰ পৰা ন। নেক্সট কওক দাদা। নেক্সট আপোনাৰ আহি যাব 15টো আহি যাব আপোনাৰ 47,000ত 15 পাই আছে লখিমপুৰৰ পৰা। আপোনাৰ যদি কোনোবাই লখিমপুৰৰ পৰা ভিডিঅ' চাই আছে, এইটো কণ্ডিশ্যন কেনেকুৱা দাদা? এইটো 88% বেটাৰী হেল্থ ন কণ্ডিশ্যন। আৰু দাদা এটা কথা নহয়, মই আপোনাক সুধিম বুলি ভাবিছিলোঁ, আপোনাৰ ইয়াত কি ৰিফাৰ্বিছ ফোন নে মানে জেনুৱেন ফোন হয়? একচুৱেলি আমাৰ ইয়াত 11ৰ তলৰ মডেলকেইটা ৰিফাৰ্বিছ হয়। 11ৰ ওপৰৰ মডেল যিমান আছে 100% জেনুৱেন ফোন হয়। খোলা মেলা নহয়, মানে কোম্পানী ফিটিং আহে ন, ৰিফাৰ্বিছ নহয়। আপোনালোকে যদি 11ৰ তলত লয় সেইটো ক'ব নোৱাৰোঁ মই, কিন্তু যে 11ৰ ওপৰত মডেল লৈ আছে তেতিয়া ৰিফাৰ্বিছ নহয়, আপোনালোকে জেনুৱেন ফোন পাব বুলি দাদাৰ মানে এইটো কৈ আছে। নেক্সট কওক দাদা। নেক্সট আপোনাৰ আহি যাব 13 Pro। 13 Pro আপোনাৰ মাত্ৰ 53,000 ষ্টাৰ্টিং। 53,000 13 Pro দি আছে লখিমপুৰত। বেটাৰী হেল্থ কিমান আছে? 91% বেটাৰী হেল্থ, 91% বেটাৰী হেল্থ, 128 GB ষ্ট'ৰেজ ন। নেক্সট কওক দাদা। নেক্সট আহি যাব আপোনাৰ 14 Pro। আহি যাব 62,000ত 14 Pro দি আছে। বেটাৰী হেল্থ 85% ন, 84%।
নেক্সট আহি যাব আপোনাৰ 14 প্লাস এটো আপোনাৰ 43000 43000 দাদা এটো কি কলা কি মডেল এটো আপোনাৰ 14 প্লাস 14 প্লাস যদি মই এটো ফোন লও এতিয়া যদি লও মানে এটো কিমান ডাউন পেমেন্ট কৰিব লাগিব এটো আপোনাৰ ধৰক 45% মান যেটো আহে মানে আপোনালোকে যদি ভাবি আছে লখিমপুৰৰ পৰা এখন সেকেন্ড হ্যান্ড আইফোন লম আপোনালোকে কথাটো ভালকে বুজি লওক আপোনালোকে যদি ভাবি আছে লখিমপুৰৰ পৰা এখন সেকেন্ড হ্যান্ড আইফোন লম পইচা পুৰা নাই 30000 টকা ফোন লবলৈ মন গৈ আছে বা 35000 টকা ফোন লবলৈ মন গৈ আছে আপোনাৰ হাতত নাই তেতিয়া আধা আধি পইচা লওক 40% পইচা লওক ইয়াত ফাইনান্স হৈ যায় না কোনটো ফাইনান্স কৰে আপোনালোকে বাজাজ ফাইনান্সে দি আছে আপোনালোকক মানে 40% আপোনালোকে গম পাই চাগে সেকেন্ড হ্যান্ড আইফোনত 40% ডাউন পেমেন্ট লাগিবই নেক্সট কক দাদা নেক্সট আপোনাৰ আহি যাব সিধা 14 এটো আপোনাৰ ষ্টাৰ্টিং আহি যাব 37000 নত দি আছে কি মডেলটো কি কলা এটো 14 37000 ত দি আছে এনে ব্যাটারি হেল আপোনাৰ 83% ন ষ্টৰেজ আছে 128 GB নেক্সট কক দাদা নেক্সট আপোনাৰ আহি যাব 13 এটো আপোনাৰ ষ্টাৰ্টিং আহি যাব 32000 ৰ পৰা ষ্টাৰ্টিং 32000 ত 13 পাই আছে লখিমপুৰত আপোনালোকে জেনুইন ফোন যদি লাগে তেতিয়া এটো ল'ব পাৰে 32000 ত 13 লৈ যাক জেনুইন ফোন হয় ৰিফাৰবিশ নহয় এটো মই আগতে কৈ আছো ৰিফাৰবিশ ফোন নহয় এটো জেনুইন ফোন লৈ যাক 32000 ত 13 কক নেগোচিয়েবল তো হৈ যাব সাকে দাদা কিবা এটা হৈ যাব আমাৰ পেজটো যদি শেয়াৰ ফলো সাবস্ক্ৰাইব পেজটো নামটো কক আপোনালোকৰ পেজটো আইফোন নট লখিমপুৰ সব বুলি আমাৰ ফেসবুক আৰু ইনষ্টাগ্ৰাম আৰু ইউটিউব চেনেলও আছে এইগিটা শেয়াৰ ফলো সাবস্ক্ৰাইব কৰিলে স্পেশালি কিবা এটা গিফট পাই যাব আৰু মোৰ চেনেলৰ পৰা আহিলে কি গিফট দিব হেতু আৰু স্পেশালি কিবা এটা গিফট নিশ্চয় দিব ন নিয়ে দিব আপোনালোকে মোৰ চেনেলৰ নামটো ক'ব লাগিব দেই নেক্সট কক নেক্সট 12 পাহি যাব এটো ষ্টাৰ্টিং 24000 24000 ত 12 পাই আছে কিমান ব্যাটারি হেলথ দাদা 80% ব্যাটারি হেলথ 64 GB ষ্টৰেজ নেক্সট কক দাদা মিনি নেক্সট 12 মিনি আহি যাব আপোনাৰ মাত্ৰ 19500 টকা 12 মিনি লৈ যাক লখিমপুৰৰ পৰা আপোনালোকে 5G ফোন হয় ন 5G ফোন আইফোন ল'বলৈ মন গৈ আছে তেতিয়া এটো ল'ব পাৰে মিনি লৈ যাক নেক্সট কক 11 আহি যাব 11 টো আহি যাব 19500 টকাত 11 পাই আছে নেগোচিয়েবল প্ৰাইস হয় এটো মই বাৰবাৰ কৈ আছো আপোনাৰ কন্ডিশন একদম বঢ়িয়া কন্ডিশনতে আছে আৰু এটা কথা না ৰিফাৰবিশ ফোন নহয় এটো আপোনাৰ জেনুইন ফোন পাই যাব টেনচন কৰাৰ একো নাই আপোনাক আহিব লাগে মাথন ন নেক্সট কক দাদা নেক্সট XR পাই যাব আপুনি 13500 টকা 13000 ৰ পৰা আইফোন আপোনাৰ ইয়াত কিমান টকা লৈকে মানে ষ্টাৰ্টিং হৈ আছে আমাৰ ইয়াত এতিয়া ভদ্ৰটা ষ্টাৰ্টিং 7 ৰ পৰা হৈ আছে 7 ৰ যেটো মডেল হেতু 7000 ৰ পৰা মানে আপুনি যদি ভাবি আছে এখন আইফোন লম মানে এইটো লখিমপুৰ সবত আপোনালোকে 7000 ৰ পৰা আইফোনৰ ষ্টাৰ্টিং প্ৰাইস হয় নহয় 7000 যদি আপোনাৰ হাতত আছে আপুনি আইফোন এখন ল'ব পাৰিব ইয়াৰ পৰা মানে এটা এ টু জেড আপোনালোকৰ ডিটেইল পাই থাকিব নেক্সট কক দাদা নেক্সট এসি আছে এসি মডেলটো এটো আহি যাব 11000 টকা হয় এটো ব্যাটারি হেলথ কিমান আছে 100% নেকি এটো আপোনাৰ ৰিফাৰবিশ ফোন 11 ৰ তলৰ মডেল দাদা আগতে কৈছিলে মানে 11 ৰ তলত যদি ফোন আছে তেতিয়া ৰিফাৰবিশ ফোন পাব এটো ৰিফাৰবিশ হয় ন এটো কি চেঞ্জ আছে এনে মই জনা হিচাপতো ব্যাটারি চেঞ্জ আছে আৰু ব্যাক পেনেল চেঞ্জ আছে আৰু তাৰ আগৰ যেটো সেল তাতে আপোনাৰ ব্যাটারি লগোৱাৰ কাৰণে কপি ব্যাটারি এটো ল্যাপটপত লগালো মানে ধৰা নপৰে ব্যাটারি চেঞ্জ আছে নে কিবা আছে সব জেনুইন দেখাব ন হয় মানে আপোনালোকক দাদা ইমানদাৰী হিচাপত কৈ আছে 11 ৰ তলৰ পৰা যিবিলাক মডেল আছে সব ৰিফাৰবিশ ফোন হয় আৰু ওপৰত ললে আপোনাৰ জেনুইন ফোন পাব নেক্সট কক দাদা নেক্সট Samsung S24 Ultra S24 Ultra no 73500 ত দি আছে না নেগোচিয়েবল প্ৰাইস হয় এনে কিমান এটো ই আছে ষ্টৰেজ 256 GB ন নেক্সট কক নেক্সট আৰু আছে এইটা ৰেটটো বাৰু একচুয়ালি মই পাহৰিলো মই পিছত কম আৰু এন্ড্ৰইডৰ ক্ষেত্ৰত 4G আহি যাব 3800 টকা মানে আপোনাৰ এখন ফোনৰ দৰকাৰ আৰু আপোনাৰ বেছি পইচা নাই মাত্ৰ 3000 টকা লৈ আহক ইয়াত আৰামত ফোন লৈ যাব পাৰিব এইটোই আছিল লখিমপুৰৰ ভিডিও যদি আপোনালোকে ভাবি আছে যে এইকেইটা মডেল নহয় আৰু বহুত মডেল আছে আপোনালোকে চাও পাৰে ইয়াত সব মানে আইফোনৰ সব মডেল পাই যাব ইয়াত এইটোই আছিল লখিমপুৰৰ পৰা সেকেন্ড হ্যান্ড আইফোনৰ ভিডিও যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু মোক জনাব আপোনালোকে কোনটো ফোন কিমান টকাত কিনিলে আৰু যদি আপোনালোকে দাদাৰ এইটো চেনেলটো সাবস্ক্ৰাইব কৰি আহে তেতিয়া হলে দাদা স্পেশাল গিফটটো দিবই এইটোই আছিল লখিমপুৰৰ ভিডিও ধন্যবাদ জয় হিন্দ জয় অসম